বৰপেটা ৰোডৰ সমীপৰ মাজৰ গাঁৱত ভুৱা ফাৰ্মাচীত চিকিৎসাৰ সেৱাৰ ফলত প্ৰাণ গ'ল এজনৰ। একাংশ পাৱত গজা চিকিৎসা কৰ্মীয়ে ৰোগীক ভুল চিকিৎসা কৰাৰ ফলত হয়তো কেতিয়াবা আপোনাৰ জীৱন যাব পাৰে। এনে জীৱন মৃত্যুৰ সৈতে খেলা কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশ অবৈধ ফাৰ্মাচিষ্টে। উল্লেখযোগ্য যে বৰপেটা ৰোডৰ সমীপ তথা বাক্সা জিলাৰ অধীনৰ মাজৰ গাঁৱৰ এখন অবৈধ ফাৰ্মাচীত জোৰাণ আলীৰ বিৰুদ্ধে ম্যাদ উকলা এটা বেজী দিয়াৰ ফলত খাটালপাৰা গাঁৱৰ লাইজুৰ ৰামচিয়াৰী পুত্ৰ বাবুল ৰামচিয়াৰীৰ মৃত্যু হোৱাৰ এটা গুৰুত্ব অভিযোগ কৰিছে পৰিয়ালৰ লোকে। উল্লেখযোগ্য যে মৃত বাবুলৰ পৰিয়ালৰ লোকে ভুৱা ফাৰ্মাচীত জোৰাণ আলীৰ বিৰুদ্ধে শিমলাগুৰি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। আনহাতে আৰক্ষীয়ে ইতিমধ্যে জোৰাণ আলীক আটক কৰিছে। বাবুল ৰামচিয়াৰী আমাৰ গাঁৱৰে ল'ৰা, খুব বয়স হৈছে যদি 24-25 বছৰ বয়সৰ ল'ৰা, কিন্তু বিয়া বাৰু কৰিছিল। 3 বছৰৰ ল'ৰা এটা ৰৈ গ'ল, দুখৰ বিষয়। আজি বিৰাট লজ্জাজনক কথা এটি। সমগ্ৰ অসমত BTCত হওক কিবাত হওক আজি শিক্ষকে যে এই যে 2 নম্বৰী এটা কাম কৰিল, এইটো সমগ্ৰ অসমৰ মাষ্টৰ ষ্টাফৰে তাৰমানে বদনাম। আজি এখেতক জানো আমি জোৰাণ আলীয়ে এটা শিক্ষক বুলি জানো, কিন্তু এখেতে ডক্টৰ নহয়। আজি বিনা ডক্টৰ লাইচেন্স নোহোৱাকৈ কেনেকৈ ট্ৰিটমেণ্ট কৰে পেচেণ্টক। আজি চাওক ফাৰ্মাচী কৰিছে, আমি নাজানো, শিক্ষিত মানুহ। আজি লাইচেন্স আছে নাছে আমি এইবিলাক নাজানো আৰু চাৱাও নাই, কিন্তু আমি জানো যে ফাৰ্মাচী আছে। ফাৰ্মাচীত দিব পাৰে সি কোনোবা ডক্টৰৰ প্ৰেছক্ৰিপশ্যন চাই ঔষধ দিব পাৰে, বেজি দিব পাৰে, কিন্তু আজিতো তাততো কোনো অধিকাৰ নাই নহয় কিবা ট্ৰিটমেণ্ট কৰা। তেওঁলোকে এনেকুৱা ফুল ট্ৰিটমেণ্টৰ ফলতে মৰা বুলি ভাবি নেকি? নাই, এইটো 100%। চাওক আজি কি ঔষধ দিছে, কি বেজি পুচিং কৰিছিল সিহে জানে। আজি ৰোগীটোও নাজানে, খালি কৈ আছে কি মোৰ গাৰ বিষ হৈছে, মোক এটা বেজি দিয়ক। আপোনালোকৰ ওচৰৰে নেকি? ওচৰ আমাৰ গাঁৱৰে জোৰাণ আলীয়ে। আগে পাছে আৰু কিবা এনেকুৱা তাৰ এনেকে বহুখিনি হৈ আছে মানে চাওক, সিদিনাখন তাৰ ঘৰত 2-3টা মান মিটিং হৈ গ'ল। আজি প্ৰাইভেট স্কুলৰ নামত 30খন স্কুলৰ নামত 1.5 লাখ কালেকশ্যন কৰা বুলি তাৰমানে সিদিনাখন আহিছিল ধুবুৰী পাৰ্টি। তাৰ ভাতিজাকেইটা মানে সেই মানুহকেইটাক মাৰধৰ কৰিব। ভেঞ্চাৰ স্কুলৰ হয়। প্ৰতিখন স্কুলত কিমান কৰি লৈছে? 1.5 লাখ লৈছিল। 1.5 লাখ কৰি লৈছিল। সেই 1.5 লাখ টকাটো তাৰমানে কৈছে কি জোৰাণ আলী ভাই, আপোনাৰতো অফিচ ঘূৰাৰ কাৰণে খৰচা কিবা হৈছে, গতিকে কিমান টকা হৈছে, কামটো নহ'ল, আমাক ঘূৰাই দিয়ক। কিন্তু সেইখিনি কথাত তাৰমানে ক'বও তাৰমানে চান্স দিয়া নাই। তাৰ মাৰিবও তাৰমানে ধৰ মাৰ এনেকে কৰিছে। কিমানখন স্কুলৰ আছিলে? 30খন স্কুলৰ। সেই মানুহটো আজি আমি জানো সিও ভেঞ্চাৰ স্কুলৰ খাটি আছে, কোনোবাও খাটি আছে। আজি সাধাৰণ এটা তাৰ ফাৰ্মাচীখন গেলি জানো আমি 2,500 টকাৰ ঔষধ নাই। আজি তাৰ ঘৰৰ অট্টালিকা হৈ আছে, টাউনত মাটি লৈ আছে, ক'ৰ পৰা আছে? নিশ্চয় এই মাষ্টৰী কৰি তাৰমানে 2 নম্বৰী কাম কৰি আছে। এইবিলাক সমগ্ৰ অসমৰ মাষ্টৰৰ বদনাম নহয় নেকি? এইবিলাক কিয় তাৰমানে আজি নকৰে? আজি ড্ৰাগছ বেচে না কি বেচে, এই ড্ৰাগছ কোম্পানীৰ মানুহবিলাকে, ডিপাৰ্টমেণ্টৰ মানুহবিলাক তদন্ত কিয় নলয়? এনেকৈ সৰু সুৰা তেনে কেছ হৈ থাকে আমাৰ ইয়াত। এই যোৱা কেছটোৰ সম্পৰ্কত আপোনালোকে কি ক'ব এতিয়া? আমাক ন্যায় বিচাৰ লাগে। আমি ইমান সহজত নাযাওঁ, কাৰণ আমি যিটো কালি মই নিজে খৰি দিব গৈছোঁ, মোৰ বেয়া লাগিছে। কিনে আজি 3 বছৰ ল'ৰা, মা বাপে কৈছে বুঢ়া বুঢ়ী হৈছে। এই বাবুলে আজি ঘৰখন জানে হাজিৰা মুজিৰা কৰি জানে পৰিয়ালটো চলাই আছিল। আজি সেই ঘৰখনত একোৱেই নাই, সেনেকুৱা কথা চলি আছে। বা কিবা এটা দিয়ক বোলে এনেকৈ গৈছে ল'ৰাটো বা চাইকেল টাইকেল মাৰি গৈছে, যাই পেলাই মানে ক'লাক ইয়াত যিটো মানে ফাৰ্মাচী যোনত থাকে তেখেতক ক'লাক বোলে মোৰ এনেকৈ ভৰি বিষ হৈছে, বোলে আপুনি কি মানে চাই দিয়ক এনেকৈ কওঁতে বোলে ল'ৰাটোক মানে ক'লাক বেজি ইনজেকশ্যন দি দিছে বোলে। এতিয়া ইনজেকশ্যন লৈ অহাৰ পিছত ল'ৰাটো ইনজেকশ্যন লৈ আহিছে, ঘৰলৈকেও আহিছে ল'ৰাটো ঘৰত অহাৰ পিছত মানে আস্তে আস্তে ক্ৰমে মানে বস্তুটো মানে হেৰি হৈ যাই আছে, ইনফেকশ্যন হৈছে বিশেষকৈ ইনজেকশ্যনটো। হয়তো কি ইনজেকশ্যন দিলাক তেখেতে এতিয়া জানিব, যোনে মানে ইনজেকশ্যন দিছিল ফাৰ্মাচীৱালা। ফাৰ্মাচীৱালাটোৰ নামটো বিশেষকৈ জোৰাণ আলী বুলি কয়। এনে আমাৰ ইয়াতে মাজৰ গাঁও চকতে ফাৰ্মাচীখন। তেখেতে কি ইনজেকশ্যন দিলাক এইটো বিশেষকৈ আমি নাজানো। এতিয়া মানে প্ৰশাসনিক আইনৰ হিচাপত তেখেত এটা ল'ৰা এটা আছিলে তেখেতৰ, এই 3 বছৰ ল'ৰা, এতিয়া সন্তান তাৰ এটাই আছিলে, এই মায়েকে। তেখেতৰ মানে তাৰ ঘৰৰ মানুহখিনি কোনো মানে আজি দিনত কথা ক'ব পৰা মানে চেঞ্চলেছ হৈ গৈছে আৰু কি। এতিয়া আমি ৰাইজৰ ফালৰ পৰা আৰু কি ক'ম, আমাক মানে
ভাল ন্যায়টো পালে আমাৰ ভাল হয় সেইখিনি ভাগিনে তাতে গেছিল যাই এটা বলে ইঞ্জেকশন দিলাক বিনা ডক্টরত স্লিপ নাচ কৰি কোনোবা ইঞ্জেকশন দিব পাৰে ইনফেকশন হয় একেবাৰে লগে লগে 12টা মানত মানে বিহাই থাকব নোৱাৰা হ'ল ইমান মতলব গৈছে লগে লগে যোনটো জাগাত অলপ বিহাইছিল মানে একেবাৰে ফুলি যায় কালা অৱস্থা হৈ গৈছে উঠবা নোৱাৰা ৰিয়েকশ্যন হৈছে বুলি ৰিয়েকশ্যন 100% ৰিয়েকশ্যন এতিয়া আমি এইটো বস্তু মেডিকেল জাজ কৰিব দিছো ইটো ৰিপৰ্ট আহিলে গোটে আহি যাব এফআইআৰ দিয়া হৈছে আৰু ইটো আমি গোটে পাব্লিকক জনাও বিনা তাৰ চাৰ্টিফিকেট নোহোৱা মানুহ ইটো এৰিয়াত কেনেকে কি কৰি আছে ইটো পাব্লিকে বুজিব লাগিব ইটো ঘটনা মোৰ লগতে বুজি হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে ইটো আমি কৰিব লাগিব মানুহ পাব্লিকে জাগব লাগিব প্ৰশাসনে কি কৰে এতিয়া প্ৰশাসনে এইবিলাক কৰা লাগিব জাজ কৰক তাৰ ফাৰ্মাচীত না এক্সপায়াৰ ডেটত ঔষধ আছে না কি হৈ আছে তাতে প্ৰশাসনে ইনকুৱাৰী কৰিব লাগিব ডক্টৰ হৈ গৈছে এতিয়া বিৰাট দুখৰ কথা এতিয়া আমাক ন্যায় লাগে ইয়াৰ কি হ'ব অৱস্থা ঘৰৰ এতিয়া বিৰাট এটা দুখৰ ঘটনা এজনে মা দেউতাৰ এজনে ল'ৰা আছিলে বিয়া পাতিছিলে বিয়া পাতি এতিয়া 3 বছৰৰ ল'ৰা থাকি গ'ল মা দেউতা বয়স হৈ গৈছে কামলা কৰি কোম্পানীত কাম কৰি 2-1 পইচা আনি ঘৰটো চলাইছিলে এতিয়া এইবিলাক ল'ৰা ছোৱালীৰ তিৰিৰ অৱস্থা আৰু এই ল'ৰা সৰু 3 বছৰৰ অৱস্থা মা দেউতাৰ কোনে ৰিস্ক ল'ব অসম আদিত্য বৰপেটা।